চলিছে আমার চলিছে এই সংগ্রাম চলিছে সংখ্যালঘু সংগ্রাম পরিষদের সংগ্রাম চলিছে মুসলমানক হত্যা করা বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো সংস্থাপন উচ্ছেদ বন্ধ করো বৃহস্পতিবাৰে দিনৰ 3 বজাত হোজাই নীলবাগানত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ পাইকানত উচ্ছেদিত লোকক আৰক্ষীয়ে লাঠি চালনা আৰু গুলী চালনা কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদকাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদৰ মাজতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক মুছব্বিৰ আলী আহমেদক আটক কৰে নীলবাগান আৰক্ষীয়ে বৰ্তমানে নীলবাগান আৰক্ষী পহৰা চকীত বহুৱাই থৈছে সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীক মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনৰ জৰিয়তে অসমৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ অসমৰ সংখ্যালঘু মুছলমান লোকক চাই উচ্ছেদ কৰাৰ অভিযোগ উঠিছে অতি শীঘ্ৰে মুছলমানৰ লোকৰ ওপৰত চলা উচ্ছেদ বন্ধ কৰাৰ লগতে গুলী চালনাত নিহত হোৱা লোকৰ ক্ষতিপূৰণৰো দাবী জনায় প্ৰতিবাদকাৰীয়ে দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট পাব্লিক টিভি অসম সব যে আপোনালোকে গম পায় ইতিমধ্যে কিছুদিনৰ ভিতৰত এই স্বৈৰাচাৰী বিজেপি চৰকাৰে টাৰ্গেট কৰি মুছলমানক উচ্ছেদ কৰিছে আৰু তেওঁলোকৰ যিটো টাৰ্গেট আছিল স্বদেশী মুছলমানক পুছবেক কৰি বাংলাদেশলৈ পঠোৱা সেই কামতো তেওঁলোক ব্যৰ্থ হোৱাৰ কাৰণে এতিয়া মুছলমানক গণহত্যা কৰিবলৈ লৈছে আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সংখ্যালঘু মুছলমান প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ আমি দিছপুৰ প্ৰতিবাদ কৰিছোঁ দিল্লী প্ৰতিবাদ কৰিছোঁ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগষ্ট মাহৰ 1 তাৰিখে আমি দিল্লী কপাবলৈ সাজু হৈছোঁ আমাৰ যিটো সংখ্যালঘু মুছলমান দল সংগঠনৰ ঐক্যতা যি বিজেপি চৰকাৰক উফৰাবলৈ আমি যিটো প্ৰতিসন্ধি আমি বৰ্তমান হাতত লৈছোঁ এই বিজেপি চৰকাৰে ভয় কৰাৰ কাৰণে আজি সংখ্যালঘু প্ৰত্যেকটো দল সংগঠনক সমালোচনা কৰাৰ লগতে মুছলমানক হত্যা কৰিব লৈছে 2-4জন মুছলমানক মাৰি হিমন্ত বিশ্ব শৰ্মা কেতিয়াও তেখেতৰ গদিত অটল থাকিব নোৱাৰে আমি প্ৰত্যেকটো সংখ্যালঘু দল সংগঠনে হিমন্তৰ গদিৰ চকী আমি ভাঙি পেলাই দিম আৰু যিমান সময়লৈকে এই মুছলমানক হত্যা মুছলমানক অমানৱীয় পুনৰ সংস্থাপন অভিযান উচ্ছেদ কৰা বন্ধ নকৰিব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই আন্দোলন আৰু তীব্ৰতৰ আন্দোলন হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ যি হাসিনা শেখ আছিল হাসিনা শেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম এসএসপি জিন্দাবাদ 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 এসএসপি জিন্দাবাদ 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 ঘটনা সংঘটিত হৈছে আজি পুৱাৰ ভাগতে আমি এতিয়ালৈকে আমি গণমত প্ৰায় 4জনক হত্যা কৰিছোঁ এই হত্যা বন্ধ নোহোৱালৈকে আমি ৰাজপথ অৱৰোধ কৰিম আমি ৰেলপথ অৱৰোধ কৰিম আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম যি প্ৰতিবাদ বিজেপি চৰকাৰে শুনিব লাগিব আৰু বিজেপি চৰকাৰৰ গতি নাইকিয়া হ'ব গতিকে আমাক পুলিচৰ লাঠি চাৰ্জেৰে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি কেতিয়াও স্তব্ধ নহওঁ আমাৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আমাৰ সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব লগতে এটা কথা কওঁ যিসকল মানুহক উচ্ছেদৰ নামত এই বিজেপি চৰকাৰৰ ফেৰনীয়া জন্তু অসম পুলিচে গুলীয়াই হত্যা কৰিছে প্ৰত্যেকজন হত্যাকাৰীৰ বিচাৰ লাগিব যিসকল মৃত্যু হৈছে তেওঁলোকৰ ন্যায় লাগিব আৰু যিসকলক হত্যা কৰি মাৰিছে এটোপাল তেজৰ বিনিময়ৰ আমি প্ৰতিবাদ কৰিম প্ৰত্যেকটো তেজৰ টোপালৰ প্ৰতি উত্তৰ আমি ইনশাআল্লাহ দিম।